মানিকপুৰৰ ২ নম্বৰ ধুপুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ছাত্ৰীসকলক শালীনতা হানিৰ অভিযোগ প্ৰধান শিক্ষক গোপাল মণ্ডলৰ বিৰুদ্ধে। বঙাইগাঁও জিলাৰ মানিকপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ২ নম্বৰ ধুপুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল মণ্ডলৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে। প্ৰধান শিক্ষকজনে ছাত্ৰীসকলক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ উপৰিও প্ৰধান শিক্ষকজনে নিজৰ খেয়াল খুচি মতে বিদ্যালয় পৰিচালনা কৰাৰ লগতে মধ্যাহ্ন ভোজন আৰু বিদ্যালয় গৃহ নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে। প্ৰধান শিক্ষকজনে নিজৰ ইচ্ছামতে পত্নীক বিদ্যালয়খনৰ ৰান্ধনী হিচাপে নিযুক্তি দিয়া বুলি অভিযোগ উত্থাপন কৰে ৰাইজে। প্ৰধান শিক্ষকৰ এনেবোৰ কুকৰ্মৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছিল যদিও আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই বুলি উল্লেখ কৰিছে। প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপন কৰা এই সকলোবোৰ অভিযোগ নস্যাৎ কৰে প্ৰধান শিক্ষক গোপাল মণ্ডলে। ৰাজকুমাৰ চৰকাৰ নামৰ যুৱকজনে বিদ্যালয় গৃহ নিৰ্মাণ কৰাৰ সময়ত প্ৰধান শিক্ষকৰ পৰা ১ লাখ টকা বিচাৰিছিল আৰু এই টকা নিদিয়াত প্ৰধান শিক্ষকৰ বিৰুদ্ধে এনেবোৰ ভিত্তিহীন অভিযোগ উত্থাপন কৰা বুলি উল্লেখ কৰে প্ৰধান শিক্ষকজনে। প্ৰধান শিক্ষকৰ পত্নীয়ে বিদ্যালয়খনত ৰান্ধনী হিচাপে নিযুক্তি লাভ কৰা সন্দৰ্ভত কয়, প্ৰধান শিক্ষকজনে এই বিদ্যালয়খনত নিযুক্তি লাভ কৰাৰ পূৰ্বৰ পৰাই তেওঁৰ পত্নীক বিদ্যালয়খনত ৰান্ধনী হিচাপে কৰ্মৰত হৈ আছে। এই অভিযোগবোৰ কিমান দূৰ সঁচা নে মিছা সেয়া কৰ্তৃপক্ষৰ নিৰপেক্ষ তদন্তৰ অন্তত পোহৰলৈ আহিব। যেটা অভিযোগ করছে এগুলো মিছা কথা, একটাও না সত্য কথা। ওরা স্বার্থের কারণে অভিযোগ করছে। এই স্কুলে ঘর বানানোর সময় ওর বলে লাগে গ্রামে যা পয়সা সই উঠে গেছে, সই নেদু কি হয়েছে, সইয়ের কারণে কি হয়েছে, সইটো দিবা লাগবো, নহলে আমার স্কুলটো এনেকে এনে 2 লাখ টাকা লাগে। রাজকুমারও 2 লাখ টাকা দিলে ভেজালটো মারি দিবে। অকল রাজকুমারে কৈছে অভিযোগ উত্থাপন কৰা ইয়াৰ উপৰি একাংশ গাৰ্জেনে কৰিছে। কি গার্জেনে কাই করছে? আমি তো পাও না, আমি তো অভিযোগ করেন, আমি ভালে পাই আছো, আমি হঠাৎ খাওয়ার দেখা পাইছো, ভাল পাই আছো। বাহিৰে আৰু মানুহ সিহঁতে ক'ব পাৰে, আমাৰতো আমি কৈ আছো আমি ভাল দেখা পাইছো। আমাৰ ঘৰে ইয়াতে মুঠতে আপোনাৰ দৃষ্টিত প্ৰধান শিক্ষকজন ভাল। ভালে দেখা পাইছো, চব মাষ্টাৰকেইটাই ভাল। মইতো বেয়া দেখা নাই, আহি সময়মতো নাহো, চাওঁ যে কেতিয়াবা হয় এনে টাইম নাপাওঁ, মই খেতি কাম কৰোঁ না, কিন্তু স্কুলত পঢ়া শুনা কেনে ভালে আছে, চলি আছে। গতিকে তেওঁলোকে যে অভিযোগ উত্থাপন কৰিছে মিছা বুলি মিছাইতো আমি যে ওচৰত থাকো আমিতো দেখা পাওঁ না। এই ২ নং ধুপুৰী বিদ্যালয়খনত ইয়াৰ আগতো আমি নিউজ কৰিছিলোঁ ৰাইজে মিলি যে ইয়াৰ ভালেখিনি অভিযোগ আছে। অভিযোগত বহুত ধৰণৰ ৰাইজে বহুত কথা পাতিছে। সেই বিষয় লৈ আমি আগবাঢ়ি গৈছিলোঁ বিঅ' অফিচলৈকে। তেতিয়া নিউজো বজোৱা হৈছিলে। তেতিয়া অভিযোগ আছিলে যে তেওঁ স্কুলত ভালকৈ নপঢ়ায়, গুণোৎসৱত বৰ্ডত প্ৰশ্ন আৰু উত্তৰ লিখি দিছিলে আৰু খোৱা খাদ্য ভালকৈ নিদিয়ে আৰু নিজৰ ৱাইফক ৰান্ধনি দি থৈছে। সেইটোলৈও ৰাইজৰ মানুহৰ মনত অভিযোগ আছে যে দুখীয়া মানুহ লাগে আৰু ভালকৈ ইয়াতে যেতিয়া নেকি গভৰ্ণমেণ্টৰ পৰা এই খাতা পত্ৰবিলাক দিয়ে তেওঁ ভালকৈ ৰাইজক দুখীয়া মানুহক নিদিয়ে আৰু মানে স্কুলৰ ল'ৰা ছোৱালীহঁতক নিদিয়ে। আৰু এই ঘৰটো আহিছিলে তেতিয়া 5,08,000 টকা SMC কমিটিৰ মানুহ, মই ৰাজকুমাৰ চৰকাৰ হয়। তেতিয়া আমি যিখিনি দেখিছোঁ, যিখিনি বুজি পাইছোঁ যে এইটোত বহুত ঘোটালা হৈছে। তাৰপিছত আৰু কি হ'ল, ইয়াৰ চৰিত্ৰ বেয়া। এদিনাখন মই স্কুলত আহিছিলোঁ, মোৰ ছোৱালী 2জনী আছিলে আৰু লগত আৰু 4-5-6জনমান আছিলে ছোৱালী। তেওঁলোকক স্কুলত কোনো নাই, সেই হেডমাষ্টাৰ গোপাল মণ্ডলে আছে আৰু তেওঁলোকে আছিলে। মই দেখিছোঁ, নিজে চকুৰে দেখিছোঁ। যিসকল মাইনাহঁতৰ লগত চৰিত্ৰ বেয়া কাম কৰিছে আপোনালোকে এভিডেঞ্চ পাই যাব। তেওঁলোক ইয়াত আহিছে, আগতো এনেকুৱা সুধিছে, অভিযোগ উঠিছিলে, আজিও আহিছে, তেওঁলোকক সুধি ল'ব। মই বিচাৰোঁ ৰাইজে যিটো বস্তু দেখিছে সেইটো সঁচা হৈ কিনে তদন্ত হৈ কিনে উচিত হৈ যাব লাগে, উচিতত হ'ব লাগে, কোনো বেয়া উচিতত হ'ব নালাগে। নমস্কাৰ। আচলতে এইটো হৈছে মেকিং, মোক এনেকৈ ফচাব ধান্দা কৰি আছে। মানে মোক কথা হৈছে ৰাজকুমাৰে আজি বহুদিন 1 বছৰ হ'ল আৰু একবাৰ মিডিয়া মাতিছিল ফচাবৰ কাৰণে, কৰা নাই। কিন্তু তেওঁৰ কথা আছিল যে এই ৰুমটো যেতিয়া বনালোঁ ৰাজকুমাৰক কিয় পইচা নিদিলোঁ মই। তেওঁ বহুত সাক্ষী আছে, 2 লাখ টাকা লাগে, বেলেগৰ আগত আমাক 1 লাখ টাকা লাগে। আৰু যেদিনা নেকি ডিঅ' অফিচত দৰখাস্ত দিছে তারা কেইদিনমান আগতো মোৰ ওচৰত মানুহ পঠাই দিছে, মানে তাৰ পইচা লাগে। মইতো পইচা নিদিলোঁ, তোমাৰ পইচা বেছি হৈছিল নেকি তাক দিম যে। এইখিনি কথা কোৱাৰ মানে নামানাৰ কাৰণে আজি ৰাজকুমাৰে আগুৱাই যাই এই মানুহটো
পাইছে যাই মিছা মিছা কথা সব এটা ইয়াৰ উপৰিও অভিযোগ উত্থাপন কৰিছে যে আপোনাৰ নিজৰ বিশেষক অঁ এই কি বিদ্যালয়খনত ৰান্ধনি হিচাপে হয় এতিয়াতো মই নাছিলোঁ স্কুলত মই আহিলোঁ 2013 চনৰ ডিচেম্বৰ মাহতে তাৰ আগতে হেডমাষ্টাৰ আছিল হিৰণ ছাৰ তেতিয়া নেকি মই স্কুলৰ পৰা ওলাই আহিলোঁ প্ৰথমতে যেতিয়া হিৰণ ছাৰে বিল্ডিংটো বনালে সেই সময়তে ৰাজকুমাৰৰ মাকে ৰান্ধনি আছিল মই তেতিয়া স্কুলত নাই আপুনি ইয়াতে তাৰমানে নিযুক্তি লাভ কৰাৰ পূৰ্বৰে পৰা তেওঁ কৰিছে মই আৰু বহুত দিন আগৰ পৰা মেছেজ ৰাতি আছে ইয়াতে ইয়াৰ উপৰিও বিভিন্ন উত্থাপন হৈছে যে আপুনি ল'ৰা ছোৱালীৰ খাদ্যৰ নামত যিবোৰ অঁ। ল'ৰা ছোৱালী ধন আৱণ্টিত হয় পায় হয় সেইসমূহ আপোনালোকে উপযুক্ত পৰিমাণৰ ল'ৰা ছোৱালীক নোখোৱায় তাৰ পৰা আপোনালোকে ল'ৰা ছোৱালী সুধিছে নেকি ল'ৰা ছোৱালী সোধক প্ৰত্যেক দিন মই ৰুটিন মতে খুৱাই আছো বিশেষ টকাৰ বোলে ডেইলি হ'ব আপোনালোকে আজি একদিনো তাৰিখ গম নাপায় আৰু ওচৰত যেতিয়া ৰাইজ আছে ৰাইজৰ মানুহক ক'ব কমিটিৰ মানুহক ক'ব আৰু ছাত্ৰ ছাত্ৰীও ক'ব খুৱাই আছো খুৱাই আছো একাংশ গাৰ্জেনো দেখিবলৈ পোৱা গৈছে যে আপোনাৰ অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ ছোৱালী কন্যা সন্তানৰ বুকুত হাত দিয়ে বা শৰীৰত হাত দিয়ে এনেকুৱা ধৰণৰ অভিযোগ এই যে বিশ্বাস নামৰ যোগ্যতাধাৰী ব্যক্তি তেওঁলোকৰে একাংশ অভিযোগ এই অভিযোগ উত্থাপন কৰিছে। আচ্ছা তেতিয়া কি স্কুলত কি ল'ৰা ছোৱালী আৰু নাথাকে নেকি চাপ'জ মই কিবা বেয়া কাম কৰিছো যদি সেই ক্লাছত কি আৰু ল'ৰা ছোৱালী নাছিল সেই তেওঁলোকে দেখা নাই টিচাৰ নাথাকে নিশ্চয় এটা ক্লাছত দুটা কৰি টিচাৰ থাকে টিচাৰ বিলাকে নিশ্চয় দেখিব তেতিয়া তেওঁলোকে কৈছিল যদি মই বেয়া কাম কৰিছো সেই সময়ত তেওঁলোকে ক'ত আছিল আজি তেওঁলোকে আগবাঢ়ি আছে নেকি তেতিয়াহ'লে এই অভিযোগসমূহ আপোনালোকৰ কি উত্থাপন কৰিছে ইয়াৰ আগত কি আছে ইয়াৰ আৰু মেইন গাড়ীটো ৰাজকুমাৰক মই পইচা দিলে মোৰ কোনো দুখে নাথাকিল হয় কাৰণ পইচা দিয়াৰ কাৰণে আজি ৰাজকুমাৰ মোৰ পিছত এনেকৈ লাগি আছে মেইন কথা এইটোৱে বেলেগ আৰু একোৱেই নাই মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট অসম টুডে।